ৰাজ্যৰ ৰাজনীতিৰ এটা বিশেষ দিন। তিনি কংগ্ৰেছ বিধায়কৰ বিজেপিত যোগদান। তিনি নেতাৰ ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন। AIUDFৰ দুই বিধায়কক নিলম্বন। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ'ল। কংগ্ৰেছৰ তিনি বিধায়ক বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ দে পৰকাষ্ঠ বিজেপি হ'ল। বৃহস্পতিবাৰে পুৱা 8 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে তিনি বিধায়কে। একেটা দিনতে অসম বিধানসভাত আন এক দৃশ্য। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিনটোত মনোনয়ন পত্ৰ দাখিল কৰে তিনি প্ৰাৰ্থী যোগেন মোহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৱে। ইফালে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পৰ্ব চলি থকাৰ সময়তেই গৰম হৈ উঠে AIUDFৰ শিবিৰ। দলৰ সভাপতিয়ে আশা কৰিছিল ৰাজ্যসভালৈ যাবলৈ, আনকি সমৰ্থন বিচাৰি কংগ্ৰেছলৈ পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু কংগ্ৰেছে সঁহাৰি নিদিয়াত মনোনয়ন দাখিল কৰা নহ'ল আজমলৰ। আনকি নিজ দলৰ তিনি বিধায়কে সমৰ্থন স্বাক্ষৰ কৰিলে UPPL প্ৰাৰ্থীৰ সপক্ষে। সেয়ে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আজমল বাহিনীয়ে। বহুবাৰ কংগ্ৰেছক আমি সহায় কৰাৰ পিছত, কংগ্ৰেছে জেণ্টেলমেন প্ৰমিছ কৰাৰ পিছতো এইবেলি যিহেতু কংগ্ৰেছৰ এককভাৱে সংখ্যা নাই, কংগ্ৰেছেও নিজে পঠাব পৰা সাধ্য নাই, আমি সহায় বিচাৰিছিলোঁ। আমাকো সহায় নকৰি আল্টিমেটলি তৃতীয়খন আসনো NDA বা বিজেপিৰ কাৰণে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে। এই কথাটো গোটেই অসমে জনা দৰকাৰ। একেটা দিনতে দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত AIUDFে নিলম্বন কৰে দলৰ দুই বিধায়ক ক্ৰমে সোণাইৰ কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ আব্দুল আজিজক। AIUDF দলৰ আমি আগতে দুজন বিধায়কক নিলম্বন কৰি থৈছোঁ। তেখেতসকলে দলৰ লগত আপোনাৰ সহযোগিতা নকৰাৰ কাৰণে, এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে আজিৰ পৰা 1.5 বছৰ আগত আমি দুজন বিধায়কক নিলম্বন কৰি থৈছোঁ আৰু যোৱাকালিও আমি দুজন বিধায়কক নিলম্বন কৰিছোঁ। দলে নিলম্বন কৰা বুলি দাবী কৰিলেও ব্যক্তিগত স্বাৰ্থত দলৰ পৰা পদত্যাগ কৰা বুলি দাবী কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই। স্বাভাৱিক ৰিজাইন দিলেতো নিলম্বন কৰিবই। মই যেতিয়া ৰিজাইন দিম তেতিয়া দলে মোক নিলম্বন নকৰিব। এইটো দলৰ প্ৰক্ৰিয়া। দলৰ লগত কোনো বাদ বিবাদ নাই। মই ব্যক্তিগত কোনো কাৰণে দল এৰা নাই। মৌলানা বদৰুদ্দিন আজমল সাহেব এবুল লিডাৰ, তেওঁ এজন ছ'চিয়েল ৰিফৰ্মাৰ, ভাল মানুহ, ইজ এ গুড হিউমেন বিং। প্ৰতিজন বিধায়ক ভাল, প্ৰতিজন কৰ্মী ভাল। কিন্তু পৰিস্থিতি হ'ল অসমৰ সংখ্যালঘুৱে একদম স্পেচিফিক পইণ্টত আহি গৈছোঁ। 22টা মুছলমান চিট আফটাৰ ডিলিমিটেশ্যন। এই 22টা চিট একেটা দিনতে অগপ সভাপতি অতুল বৰাই দিলে এক নতুন খবৰ। অচিৰেই AIUDF আৰু কংগ্ৰেছৰ 5 বিধায়কে যোগ দিব অগপত। মুঠতে বৃহস্পতিবাৰৰ দিনটো ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ দিন। কাৰোবাৰ বাবে আনন্দৰ দিন, কাৰোবাৰ বাবে বিষাদৰ দিন। মৃদুল লেখাৰুৰ সহযোগত ৰবেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।